নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ স্বাগতম জনাইছো আপোনালোকক আমাৰ অনুষ্ঠান আলাপৰ মাজলৈ আলাপৰ নতুন বছৰ নতুন খণ্ড এটিলৈ আজি আমাৰ অতিথি হৈছে লখিমপুৰ জিলাৰ মধ্যভাগতে স্থিত কাকৈশ্য মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শ্ৰদ্ধাৰ অমৃত শৰ্মা ছাৰ স্বাগতম জনাইছো ছাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ নমস্কাৰ আমি ছাৰৰ পৰা প্ৰথম জানিব বিচাৰিম লখিমপুৰৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যিসমূহ ক্ৰিয়া বা প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমান সময়লৈকে যিসমূহ কৰ্ম আছে আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিছোঁ ধন্যবাদ মই আজি এনেকুৱা এটা বিষয় লৈ পেলাই আমাৰ লগত কথা পাতিবলৈ অহাৰ বাবে আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বুলি ক'লে এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ধাৰণাটো আচলতে এটা অনন্য ধাৰণা ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে এনেকুৱা এটা ব্যৱস্থা নাই অসমত 2008 চনত অসম চৰকাৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনত থকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে চিন্তা চৰ্চা কৰি অসমৰ বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ দিশত ধাউতি বঢ়োৱাৰ লগতে সমাজত বৈজ্ঞানিক মানসিকতাৰ কৰ্ষণ কৰাৰ বাবে আৰু এখন অন্ধবিশ্বাস কুসংস্কাৰ মুক্ত সমাজ গঢ়িবৰ বাবেই 8 চনতে বিজ্ঞান কেন্দ্ৰসমূহ স্থাপন কৰিছিল আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহ যদি প্ৰথম বছৰত সমগ্ৰ অসমতে এই অনুষ্ঠান চেণ্টাৰবিলাক হৈ উঠা নাছিল গতিকে 8 আৰু 9 চনত সম্পূৰ্ণ অসমৰ 219টা উন্নয়ন খণ্ডত 219টা আৰ্যভট্ট কেন্দ্ৰ প্ৰতিষ্ঠা হৈছে আৰু এই কেন্দ্ৰবিলাকে প্ৰতিষ্ঠা কালৰ পৰাই তেওঁলোকৰ যিটো মূল লক্ষ্য বা উদ্দেশ্য সেই দিশত কাম কৰি আছে আৰু আমিও বগীনদী উন্নয়ন খণ্ডৰ যিটো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আছে আমাৰ কেন্দ্ৰটি আমি 2009 চনৰ 27 আগষ্টত আমাৰ কাকৈশ্য মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠা হৈছিলে আৰু প্ৰথম অৱস্থাত এই কেন্দ্ৰবিলাক আচলতে এডভাৰটাইজ যোগে চৰকাৰে NGO বা এনেকুৱা বিদ্যালয় আগ্ৰহী বিদ্যালয়ক দিছিলে আৰু কালক্ৰমত এইবিলাক বেছি এতিয়া NGO কিছুমান চলাই বা আমাৰ বিদ্যালয়বিলাকতো আছে একোজন সমন্বয়ক হিচাপে এজন মানুহক দায়িত্ব দিয়া হয় আৰু সমন্বয়কসকলে এখন ব্লকখন উন্নয়ন খণ্ড ভিত্তিত এখন পৰিচালনা সমিতি গঠন কৰি সেইমতে কাৰ্যবিলাক সম্পাদন কৰে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰথম অৱস্থাত 3টা বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা আছিলে আমাৰ বিজ্ঞান ভিত্তিক মডেল প্ৰস্তুতকৰণ প্ৰতিযোগিতা বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু লগতে বিজ্ঞান ভিত্তিক চিত্ৰাংকন বা পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতা আৰু বৰ্তমান আজি 2টা বছৰ আগৰ পৰা আৰু এটা ইয়াতে সংযোজন কৰা হৈছে এটো হৈছে ইনোভেটিভ আইডিয়া কম্পিটিশন অৰ্থাৎ নতুন নত্বৰ ওপৰত ভিত্তিক মানে আমি ইনোভেটিভ চিন্তা চৰ্চাৰে নতুন ধাৰণা প্ৰতিযোগিতা এটাও সংযোজন কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ দিশত আগ্ৰহী কৰিব পাৰি আৰু সেই ধৰণে কামবিলাক চলি আছে আৰু প্ৰতি বছৰে ইয়াৰ প্ৰথম সেই 3টাৰ পৰা আৰম্ভ হৈ 4টা হ'ল কাৰ্যসূচী 4টাৰ পাছত গৈ এতিয়া আৰু লগতে সমাজখনকো জড়িত কৰাৰ উদ্দেশ্যে আৰু বেলেগ বেলেগ কাৰ্যসূচী জড়িত হৈছে আমি আজি যোৱা 3টা বছৰত আৰু এটা কাৰ্যসূচী সংযোজন হৈছে এইটো এটা ভাল এটা চিন্তা কৰিছে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ আচলতে আৰু এটা ক্লাইমেট সেল বুলি এটা সেল আছে তেওঁলোকে এই কামটো কৰি আছে আৰু আৰ্যভট্ট কেন্দ্ৰবিলাকৰ যোগেদি কৰিছে ৰাইজ মেলটো মানে এনেকুৱা ৰাইজৰ মাজলৈ গৈ এখন সভা অনুষ্ঠিত কৰি সাধাৰণ মানুহক তাত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়ে ছাত্ৰ ছাত্ৰীও থাকে উদ্দেশ্যটো হৈছে সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ বাবে এটা প্ৰচেষ্টা কামো কৰি আছে তাৰ আৰু এটা কাৰ্য EEP বুলি
এনভাইৰমেণ্টেল এডুকেশ্যন প্ৰগ্ৰেম। এনভাইৰমেণ্টেল এডুকেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰতো বিদ্যালয়সমূহত বা এই এনেধৰণৰ সজাগতামূলক সভাৰ লগতে ব্যৱস্থাও ইয়াত গ্ৰহণ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক এই দিশত পৰিৱেশ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰি লগতে আমি পৰিৱেশৰ লগত কেনেধৰণে খাপ খাই থাকিব লাগিব বা কেনেধৰণৰ কাৰ্যব্যৱস্থা কৰিব লাগিব সেইখিনি আমাৰ অকল সজাগতা সভাই নহয়, তাৰ লগতে বহুতো ৱৰ্ক প্লেন আছে, সেইবিলাকো কাৰ্যকৰী কৰা হৈছে। বাঢ়ি গৈ আছে, এতিয়া বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক তাৰ লগত আছে। বগীনদী উন্নয়ন খণ্ডৰ কথা ক'বলৈ গ'লে আমি ক'ব লাগিব এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ আমাৰ ষ্টেটৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগে নতুন এটা পদক্ষেপ এবাৰ নতুন এটা কাৰ্যসূচী, সেই কাৰ্যসূচীটো আছে অসমত যিমানবিলাক পুৰণি পৰম্পৰাগত জ্ঞান কৌশল আছিলে, যিবিলাক আমি খেতি পথাৰ বা অন্যান্য আমাৰ দৈনন্দিন জীৱনত আমি যিবিলাক কাম কৰিবলৈ ব্যৱহাৰ কৰোঁ, মানে ট্ৰেডিশ্যনেল টেকন'লজি, একচুৱেলি ট্ৰেডিশ্যনেল টেকন'লজিবিলাকৰ ওপৰত এটা ডকুমেণ্টেশ্যন কৰিবৰ কাৰণে এটা প্ৰগ্ৰেম তেওঁলোকে কৰিছিলে। আৰু সেইটো কাৰণে প্ৰতিখন জিলাৰ পৰা এটা বিজ্ঞান কেন্দ্ৰ নিৰ্বাচিত কৰা হৈছিলে। আৰু লখিমপুৰ জিলাৰ এই আমি সুবিধা পাইছিলোঁ বগীনদী উন্নয়ন খণ্ডই। আৰু ইতিমধ্যে আমি ইয়াৰ কাম প্ৰায়খিনি আমাৰ হৈ উঠিছে। আমি ফাইনেল ৰিপৰ্ট ছাবমিট কৰিবলৈ মাত্ৰ বাকী আছে। আমাৰ মূল বিষয়টো আছিলে এনেকুৱা, ষ্টাডি এণ্ড ডকুমেণ্টেশ্যন অফ ট্ৰেডিশ্যনেল নলেজ এণ্ড প্ৰেক্টিচেছ ইন আছাম in special reference to climate change resilience বুলি এটা বিষয়ৰ ওপৰত মানে এই আমি ট্ৰেডিশ্যনেল প্ৰেক্টিচবিলাক কি ধৰণে কৰি আছোঁ, আমি যিবিলাক ট্ৰেডিশ্যনেল প্ৰেক্টিছে আমাৰ পৰিৱৰ্তিত জলবায়ুটো যি ধৰণে আমাৰ এতিয়া জলবায়ু পৰিৱৰ্তন হৈছে, মানে ক্লাইমেটটো যেনেধৰণে চেঞ্জ হৈ আহিছে, বাতাবৰণটো যেনেকুৱা হৈ আহিছে, তাক আমি কিছু হ'লেও কমাব পাৰোঁ বা তাক যিমানখিনিলৈকে হৈছে তাতে ৰাখিব পাৰোঁ, সেই ধৰণৰ আমি কেনেধৰণৰ কামবিলাক কৰিলে এই ব্যৱস্থাটো আমাৰ ক্লাইমেট চেঞ্জটো আৰু বেছি বেয়াৰ দিশলৈ নাযাব, ভাল হৈ থাকিব, সেইটো তাৰ ওপৰত ভিত্তি কৰি মূল উদ্দেশ্যটো এইটো আছিলে। গতিকে আমি অলৰেডি অসমৰ 30খন জিলাত এটা প্ৰজেক্ট এনেকৈ কৰিবলৈ দিছিলে। আমাৰতো প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াৰ উদ্দেশ্যটো হৈছে কি, আমি থলুৱাভাৱে যিবিলাক কাম কৰোঁ সেইবিলাক আমি গম নোপোৱাকৈ আমাৰ পূৰ্বপুৰুষসকলে এনেকুৱা কিছুমান প্ৰেক্টিচ কৰি আছিলে, অনুশীলন কৰি আছিলে, যিবিলাকৰ যোগেদি আমাৰ পৰিৱৰ্তিত যিটো পৰিৱেশ সেইটো বৰ্তাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিলে। সেইবিলাক প্ৰেক্টিচ লাহে লাহে কি হৈ গৈছে, নোহোৱা হৈ গৈছে। গতিকে আমি সেইবিলাক এতিয়া ডকুমেণ্টেশ্যন কৰি পেলাই পৰৱৰ্তী পৰ্যায়ত সেইবিলাকক আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰি সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমাক এই কামটো কৰিবলৈ দিয়া হৈছিলে। আমি ইতিমধ্যে বগীনদী উন্নয়ন খণ্ডৰ 3খন গাঁৱত এই প্ৰজেক্টটো আমি 3খন গাঁও চিলেক্ট কৰি পেলাই কামটো কৰিছিলোঁ। এইটো হৈছে আপোনাৰ এখন বধাকৰা এৰিয়াল লৈছিলোঁ, আমি এখন এইটো বধাকৰা আমি কুচিয়ামাৰী ভিলেজখন কৰিছোঁ, লগতে আমাৰ বগীনদী ঘুলিচুক বুলি এখন গাঁও আছে আৰু কাটৰি চাপৰিত আমি কৰিছিলোঁ। ইতিমধ্যে এইখিনি প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই এনেধৰণে মানে কামখিনি আগবঢ়াই লৈ গৈ আছে। আৰু ষ্টুডেণ্ট ৰিলেটেড আমাৰ ফাৰ্ষ্ট কথাটো, ষ্টুডেণ্টৰ লগত প্ৰতিযোগিতাবিলাক আমাৰ এনেধৰণে হয় যে ব্লক পৰ্যায়ত প্ৰথমতে প্ৰতিযোগিতা হয়, ব্লকত যিখিনি প্ৰথম দ্বিতীয় তৃতীয় হয় সেইখিনি জিলা পৰ্যায়ত হয়, আৰু জিলা পৰ্যায়ৰ পিছত আকৌ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হয়। আৰু ৰাজ্যিকত যিবিলাকে প্ৰথম দ্বিতীয় বা ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে তেওঁলোকক বাহিৰলৈ যোৱাৰ সুবিধা আছে। যোৱাবাৰ তেনেকৈ যোৱা 2 বছৰৰ পৰা তেনেকৈ বাহিৰলৈ ছাত্ৰ ছাত্ৰীসকল গৈ আছে, ইংলেণ্ডলৈ গৈছে, তাত বিভিন্ন বিজ্ঞানৰ বিভিন্ন গৱেষণাগাৰ চাবলৈ পাইছে, ভাল ইউনিভাৰ্চিটিত যাবলৈ পাইছে, তেনেদৰে ফ্ৰী টুৰ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেতো এটা সাংঘাতিক মঞ্চ, যিসকলে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ যোগেদি মানে যথেষ্টখিনি আগবাঢ়ি যাব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো এটা অতি ভাল ব্যৱস্থা ক'বলৈ গ'লে। বগীনদী আপুনি যিহেতু আমাক জানিব দিলে, বগীনদী উন্নয়ন খণ্ড অৰ্থাৎ ৰাজ্যখনত যিমানকেইটা উন্নয়ন খণ্ড আছে প্ৰতিটো উন্নয়ন খণ্ডতে একোটাকৈ বিজ্ঞান কেন্দ্ৰ স্থাপন কৰি আহিছে। এই উন্নয়ন খণ্ডত প্ৰতিষ্ঠাকাল হোৱাৰ পৰা আপুনি কিবা ধৰণৰ কিবা পৰিৱৰ্তন দেখিবলৈ পাইছেনে? বা ইয়াৰ যিখিনি আপুনি কোৱা মতে এই যি আমাৰ বৰ্তমান শিশুসকলৰ যি বৈজ্ঞানিক চিন্তাধাৰা সেই সম্পৰ্কত আপুনি দুআষাৰ কওকচোন। মানে বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা আমাৰ যি শিক্ষা ক্ষেত্ৰত যিসমূহ ভূমিকা হ'ল, যি ভূমিকা এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই হওক বা অন্যান্য য'ত বিজ্ঞান কেন্দ্ৰসমূহ আছে তাৰ ভূমিকা সম্পৰ্কে কিছু কথা কওকচোন আমাক।
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আমি 9 চনৰ পৰা আমি ফুল চুইঙত কাম কৰা হৈছে। তেতিয়াৰ পৰা এতিয়ালৈকে আমি যিখিনি লক্ষ্য কৰিছোঁ, আমি প্ৰথম যি বছৰ ইয়াত কম্পিটিশ্যন পাতিছিলোঁ, আমাৰ ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলেও এনেকুৱা হৈ আছিলে সেই সময়ত যে বিজ্ঞানৰ মডেল এটা প্ৰস্তুত কৰা মানে আমাৰ কাৰণে ডাঙৰ কথা নিচিনা আছিলে। আমি প্ৰতিযোগিতাখনত 20টা 10টা 15টা মডেলেই আমি এখন প্ৰতিযোগিতা পাতিছিলোঁ। কিন্তু এইবাৰ আমি শেহতীয়াকৈ যিখন প্ৰতিযোগিতা পাতি গ'লোঁ, আমি এবাৰ ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ত পাতিছিলোঁ চাউলুৱাত, তাত আমাৰ more than 70 মডেল আহিছে। মানে মই এইটো ক'ব বিচাৰিছোঁ যে সেই দিশত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছে। কিন্তু ইয়াৰ সুদূৰপ্ৰসাৰী ফলটো এনেকুৱা হৈছে যে আমি যেতিয়াৰ পৰা এই চেণ্টাৰৰ যিসকল ছাত্ৰ ছাত্ৰী জড়িত হৈ ইয়াত এই প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰে, তাৰ মাজত বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু আজিও আমাক কয় যে আমি সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বা তেতিয়াই আমি যিটো ধাৰণা বা প্ৰজেক্ট এটা মডেল এটা আমি কেনেকৈ কৰিব লাগে, এইখিনি আমি যেতিয়া বিদ্যালয় পৰ্যায়ত আমি শিকিবলৈ পাইছিলোঁ, সেইখিনি আমাৰ ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিছে বুলি বহু ছাত্ৰ ছাত্ৰীয়ে তেনেকৈ আমাক কৈছে। বা আমাৰ ইয়াতে তেনেকৈ পঢ়ি যোৱা বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া ভাল ভাল জেগাত কাম কৰি থাকিবলৈ সুবিধা পাইছে। তেনেকৈ আমাৰ এগৰাকী ছাত্ৰী আছিলে পিংকু শৰ্মা, তেওঁ তেনেকৈ মডেল প্ৰজেক্ট এইবিলাকত ওতঃপ্ৰোতভাৱে জড়িত আছিল। এতিয়া তেওঁ জাৰ্মানীত প্ৰতিষ্ঠিত, জাৰ্মানীত অলৰেডি PhD কৰি তেওঁ প্ৰতিষ্ঠিত হৈছে তাতে। তেনেকুৱা আৰু সৰু সুৰা উদাহৰণ বহুত আছে। বা অকল যে ছবি জাৰ্মানীলৈ গ'লেই যে ভাল হ'ব মই এইটো ক'ব বিচৰা নাই। আমাৰ ইয়াতো তেনেকৈ বহুত ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ যোগেদিয়ে বিজ্ঞান বিভাগত পঢ়িবলৈও এটা মনত উৎসাহ এটা পাইছে। কিন্তু তাৰ মাজতে এটা আমি যিহেতু 100জন যদি ছাত্ৰ ছাত্ৰী আমি এই ধৰণে আগবঢ়াই 100জন যদি মূল ছাত্ৰ ছাত্ৰী বুলি আমি ধৰি লওঁ, কিন্তু সেই হিচাপে আগবাঢ়ি যোৱা ছাত্ৰ ছাত্ৰীৰ যিটো শতাংশ, সেইটো কিন্তু বৰ সন্তোষজনক বুলি মই নাভাবোঁ। কাৰণ বিজ্ঞান শাখাত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 পাছ কৰাৰ পিছত এতিয়াও অকণমান সংকোচ বোধ কৰে বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ। সেই কথাটোত আমি অকণমান আগতকৈ অলপ উন্নীত হৈছে, কিন্তু আমি এতিয়াও মই নিজেও সেই ক্ষেত্ৰত সন্তুষ্ট নহয়, ইমান বেছি হোৱা নাই, আৰু যথেষ্ট কৰণীয় আছে। আৰু এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলক আৰু উৎসাহিত কৰিব লাগিব বা আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিব লাগিব যে বিজ্ঞান শিক্ষা গ্ৰহণ কৰিলে আমাৰ কি কি সুবিধা আছে। আমি কেৰিয়াৰ কাউন্সিলিঙৰ এইবিলাক আজি বিদ্যালয়ত এইবিলাক আজিকালি গোট থাকে, এইবিলাকতো কৰা হয়। তথাপিও ছাত্ৰ ছাত্ৰীসকলৰ মনত তেনেকুৱা এটা ভাৱ আছে। কিন্তু যিসকলে ইয়াত জড়িত হৈছে তেওঁলোকে বিজ্ঞানটোক লৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে মানে এজ এ হ'ল ক'বলৈ গ'লে কিছু হ'লেও পৰিৱৰ্তন হৈছে, নোহোৱা নহয়, হৈছে। কিন্তু এতিয়াও যথেষ্ট কৰিবলৈ বাকী আছে। ছাৰ, এই বিজ্ঞানৰ ক্ষেত্ৰত অধ্যয়ন যিটো আপুনি এতিয়া ক'লে, সেই ক্ষেত্ৰত এতিয়াও সেই বস্তুটো সঁচাকেই বহুত কমি আছে। আৰু বিশেষকৈ কি হয়, অভিভাৱকসকলেও সেই ক্ষেত্ৰত যথেষ্ট পিছ হুহুকি দিয়ে। এই ক্ষেত্ৰতো আগবাঢ়ি গ'লে নহ'ব, সেই তেনেকুৱা ধৰণৰ মানে ব্যুগাত্মক চিন্তা এটাই বাহ লৈ আছে। আৰু আমি আশা কৰিম সেই চিন্তাটো দূৰ হওক। বিজ্ঞান ক্ষেত্ৰত অধ্যয়ন কৰা মানেই পাৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাথাকে। আচলতে বিভিন্ন ধৰণৰ কেৰিয়াৰ আচলতে সেই বিজ্ঞানৰ মাধ্যমেৰে গঢ় লৈ উঠিছে। এতিয়া ছাৰ, আমি আপোনালৈ আৰু অন্য এটা প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান এই বৈজ্ঞানিক সময়খিনিত অন্ধবিশ্বাস সম্পৰ্কত বৰ্তমান সময়ত আমাৰ সমাজখনত সজাগতাৰ কিমান প্ৰয়োজন আছে বুলি ভাবে আপুনি? অন্ধবিশ্বাসৰ ক্ষেত্ৰত বা কুসংস্কাৰ, বিশেষকৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দুয়োটাতো এৰাব নোৱাৰা এটা সম্পৰ্ক আছে। কিন্তু এই ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে। আৰু প্ৰয়োজন আছে কাৰণেই আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগে বা আৰ্যভট্ট কেন্দ্ৰবিলাকৰ যোগেদি এই সজাগতা সভাবিলাক ৰাইজমিলৰ যোগেদি কৰিছে। এইকাৰণেই কৰিবলগীয়া হৈছে কাৰণ বৰ্তমান আমাৰ কাৰণে এটা ভাল খবৰ বুলি ভাবোঁ এইকাৰণে যে বগীনদী উন্নয়ন খণ্ডত আজিলৈকে অন্ততঃ তেনেকুৱা এটা ডাঙৰ ঘটনা হোৱা নাই। কিন্তু আমি সকলোৱে জানো যে ডাইনী বুলি সন্দেহ কৰি বহুত মানুহক হত্যা পৰ্যন্ত কৰিছে। কিন্তু আমি সেই ফালৰ পৰা অকণমান সৌভাগ্যৱান বুলি ভাবিছোঁ। বগীনদী উন্নয়ন খণ্ডত আজিলৈকে তেনেকুৱা বা লখিমপুৰতো তেনেকুৱা ধৰণৰ ডাইনী হত্যা অন্ততঃ তেনেকৈ হোৱা নাই। নহ'লেও কিন্তু সৰু সুৰা অন্ধবিশ্বাস কিছুমান আছে। আৰু অন্ধবিশ্বাস মানে এনেকুৱা ধৰণৰ, এতিয়া সঁচা কথা ক'বলৈ গ'লে আমি ভাবি লওঁ যে অন্ধবিশ্বাসটো অকল যিসকল ধৰি লওক শৈক্ষিকভাৱে কিছু
অনগ্ৰসৰ বা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ সেইসকল মানুহেই আচলতে আমি ভাবি লওঁ যে তেওঁলোকৰ মাজত বেছিকৈ অন্ধবিশ্বাস বা কুসংস্কাৰবিলাকে খোপনি পুতি আছে বুলি আমি ভাবোঁ। আচলতে কথাটো তেনেকুৱা নহয়। শিক্ষিত সমাজৰ মাজত ইয়াৰ প্ৰভাৱ যথেষ্ট আছে। এনেকুৱা বহুত শিক্ষিত মানুহ আছে, তেওঁলোকেও এতিয়াৰ দিনতো বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ অনুশীলনবিলাক কৰি দেখিবলৈ পাওঁ। যেনে বেজৰ কাষলৈ যোৱা, কিবা কৰা এনে ধৰণৰবিলাক কিন্তু আছে। আৰু বিভিন্ন গ্ৰহ নক্ষত্ৰৰ কাৰণে আঙুঠি পিন্ধা, কিবা একদম শিক্ষিতৰ মাজতো আছে। আচলতে সেইকাৰণে আমাৰ এই ক্ষেত্ৰত অন্ধবিশ্বাস কুসংস্কাৰৰ পিছত যথেষ্টখিনি কৰণীয় আছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মনবিলাক আমি যিটো বুজি পাইছোঁ, আগতকৈ কিন্তু যথেষ্ট তেওঁলোকৰ এই ক্ষেত্ৰত তেওঁলোকৰ অন্ধবিশ্বাসটো যথেষ্ট কম। কিন্তু এনেকুৱা হয়, আমাৰ অভিভাৱকসকলেও এই ক্ষেত্ৰত মানে কি হয়, ঘৰখনত পৰিৱেশটো যেনেকুৱা হয়, ঘৰখনৰ পৰিৱেশৰ মতে শিশু বা বিলাকৰ স্বভাৱ চৰিত্ৰবিলাক গঠন হয় যিহেতু, গতিকে তেওঁলোকে সেই ঘৰুৱা প্ৰভাৱ এটা থাকে, নথকা নহয়। এইটো আমাৰ আগৰ যিটো কথা আপুনি কৈছিলে, সেইটো যে বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ ক্ষেত্ৰতো কিছুমান এনেকুৱাও দেখিবলৈ পোৱা যায় যে অভিভাৱকেই কেতিয়াবা ছাত্ৰ ছাত্ৰী বা নিজৰ শিশুটোক মানে যে তই নোৱাৰিবি এনেকুৱা ধৰণৰ নিৰুৎসাহিত কৰিও আমি দেখিবলৈ পাওঁ। গতিকে আছে, নিশ্চয় প্ৰয়োজন আছে, সজাগতাৰ যথেষ্ট প্ৰয়োজন আছে। আৰু এনেকুৱা ধৰণৰ আচৰিত লাগে, আমি মোবাইল ফোনটো এতিয়া ইউজ কৰোঁ, ইমান এটা আমি বৰ্তমান কেনেকুৱা এটা প্ৰযুক্তিবিদ্যাৰ যুগত বাস কৰি আছোঁ। এনে অনবৰতে আমি মহাকাশৰ কথা, কিবা কথা, বা আমাৰ ভাৰতবৰ্ষ এই ক্ষেত্ৰত কিমান আগবাঢ়ি গৈছে সকলো দিশতে। তথাপিও আমি কিন্তু সেই মোবাইল ফোনটো ইউজ কৰি থকা, আমি মোবাইল ফোনতে আকৌ অন্ধবিশ্বাসটো বিস্তাৰ কৰি থাকোঁ। তেনেকুৱা হয়, কিছুমান মেছেজ আছে, এইটো আপুনি ফৰৱাৰ্ড কৰিলে আপোনাৰ এনেকুৱা হ'ব, আমি সেইমতে ফৰৱাৰ্ড কৰিবলৈ আৰম্ভ কৰি দিওঁ। গতিকে তেনেকুৱা হৈছে, নোহোৱা নহয়। গতিকে যথেষ্ট প্ৰয়োজন আছে, এই ক্ষেত্ৰত সজাগতাৰ যথেষ্ট প্ৰয়োজন আছে। আপোনালৈ আমাৰ আজি অনুষ্ঠানৰ শেষৰটো আমাৰ প্ৰশ্ন আপোনালৈ আমি কৰিব বিচাৰিছোঁ। বিজ্ঞান মেলা আৰু আপোনাৰ বৰ্তমান সময়ত সেই বিজ্ঞান মেলাৰ সৈতে অনুভৱ, মানে ছায়েন্স এক্সিবিশ্যন যিবিলাক বৰ্তমান আমাৰ স্কুলত আয়োজন কৰা হৈছে, সেই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেধৰণৰ? এতিয়া সঁচা কথা ক'বলৈ গ'লে, এই ধৰণৰ বিজ্ঞানৰ যিবিলাক মেলাই হওক, প্ৰতিযোগিতা বুলিয়েই কওঁ, আমি যি বুলিয়েই নকওঁ, বিজ্ঞান ভিত্তিত যিবিলাক ছাত্ৰ ছাত্ৰীসকলক লৈ যিখিনি কাৰ্যসূচী চলি থাকে, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বাহিৰেও বিভিন্ন প্লেটফৰ্মত এইবিলাক চলি থাকে আমাৰ। যেনে NCSC চিলড্ৰেন ছায়েন্স কংগ্ৰেছতো হৈ থাকে প্ৰজেক্ট বনোৱা। এতিয়া আমাৰ আৰু এটা আছে বিজ্ঞান অনুসন্ধান চিলড্ৰেন ছায়েন্স কংগ্ৰেছ, এইটো চলিবই এতিয়া। সেইটো এটা ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠান। ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰকল্প প্ৰস্তুত কৰি উপস্থাপন কৰা, এইটো এতিয়া গোটেই অসমতে চলি আছে। এতিয়া আমাৰ ব্লক লেভেল হ'ব, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল, এইটো এটা তেনেকুৱা প্ৰচেছ। গতিকে এইবিলাকৰ প্ৰাসংগিকতাটো খুব বেছি। এনেধৰণৰ কামবিলাকত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নিজকে আত্মনিয়োগ কৰে, প্ৰথম কথা তেখেতসকলে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাইছে নেপাইছে এইটো ডাঙৰ কথা নহয়। মূল কথাটো হৈছে তেওঁলোকে প্ৰথম কথা কিবা এটা নিজে কৰাৰ যিটো কিবা এটা বিষয় এটা বাছি লৈ পেলাই সেই বিষয়ৰ ওপৰত কাম কৰি তাক উপস্থাপন কৰিব পৰা যিটো ব্যৱস্থা, তাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট আত্মবিশ্বাস বৃদ্ধি পায় যে কিবা এটা নিজে কৰাৰ, যে আমি সৰু ছাত্ৰ ছাত্ৰী হ'লেও বা আমি স্কুল লেভেলৰ ছাত্ৰ ছাত্ৰী হ'লেও আমিও এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব পাৰোঁ। আৰু এই যেতিয়া আত্মবিশ্বাসটো আহে, ভৱিষ্যতে তেওঁলোকে যেতিয়া মানে বয়স বাঢ়ি যোৱাৰ লগে লগে বা বিভিন্ন ওপৰ শ্ৰেণীবিলাকলৈ যোৱাৰ লগে লগে তেওঁলোকে আজিকালি পাঠ্যক্ৰমবিলাকতো এই ধৰণৰ কামবিলাক ডিগ্ৰী লেভেলত হওক বা তাৰ ওপৰৰ লেভেলতবিলাকতো এইবিলাক কম্পালচৰি নিচিনাই হৈ গৈছে আজিকালি, বিভিন্ন ধৰণৰ প্ৰজেক্টবিলাক কৰিবলগীয়া হয়। গতিকে আমি বিজ্ঞান মেলা বা এইবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মনত সৰুৰ পৰাই তেনেকুৱা ভাৱ এটা ৰোপণ কৰাৰ ক্ষেত্ৰত এই বিজ্ঞান মেলাবিলাকে যথেষ্ট গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰি আহিছে। আৰু ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা যিটো আমি কৰি শিকাৰ যিটো প্ৰচেছ, যিটো লাৰ্ণিং বাই ডুইং বুলি কয়, সেই লাৰ্ণিং বাই ডুইংটোৰ যোগেদি তেওঁলোকে কিবা এটা কাম একাগ্ৰতাৰে কৰোঁতে তেওঁলোকৰ কিছুমান স্বতঃস্ফূৰ্তভাৱে কিছুমান ভাল অভ্যাস গঢ়ি লয়। সেই অভ্যাসবিলাক ছাত্ৰ ছাত্ৰী অৱস্থাতে যদি গঢ়ি ল'ব পাৰে, ভৱিষ্যত জীৱনত তেওঁলোকে
নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় গতিকে এনেধৰণৰ প্ৰতিযোগিতাবিলাকৰ যথেষ্ট গুৰুত্ব আছে আৰু এইবিলাক আমি লক্ষ্য কৰিছোঁ যে আমি 9 চনৰ পৰা এইটো বিভাগৰ লগত মই জড়িত হৈ আছোঁ আৰম্ভণিৰ পৰা এতিয়ালৈকে আৰু প্ৰতি বছৰতে মই জিলাৰ পৰা আমি টিম লৈ যাওঁ গুৱাহাটীলৈ লৈ যাওঁ প্ৰতি বছৰতে আমি জিলাখনৰ ভাল ভাল ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰাৰ এটা সুবিধা পাওঁ বা সেই ছাত্ৰ ছাত্ৰীসকলেও ভাৰতবৰ্ষৰ ভাল ভাল চাইণ্টিষ্টৰ লগত এইবাৰতো আমাৰ ইমান ভাল অনুষ্ঠান আছিলে গুৱাহাটীত এবাৰ আমি ৰুবুল মাউতৰ লগত ভিডিঅ' কনফাৰেন্সিং হৈছিলে বুদ্ধ ডেকা বৰুৱা যিজন এতিয়া লণ্ডন ইউনিভাৰ্চিটি অফ কলেজৰ মানে প্ৰফেচাৰ তেখেতৰ লগত ডাইৰেক্টলি ইণ্টাৰেকশ্যন হৈছে এনেকুৱা ধৰণৰ মেলাবিলাকৰ যোগেদিয়ে ডাঙৰ এটা প্লেটফৰ্ম পাই যায় আচলতে ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধৰণৰ ইণ্টেলেকচুৱেল মানুহবিলাকৰ লগত লগ পাবলৈ আৰু তেওঁলোকৰ তেতিয়া সেই অট'মেটিকেলি তেওঁলোকে তেনেধৰণৰ পৰিৱেশ এটাত থাকোঁতে নিজে নিজে কি হৈ যায় মটিভেটেড হৈ যায় যে আমি এনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ বা এনেকুৱা কৰিলে আমাৰ সুবিধা হ'ব মানে বস্তুটোৰ প্ৰতি এটা ইণ্টাৰেষ্ট অট'মেটিক তেনেকৈ ধৰণে ইণ্টাৰেষ্ট যদি ডেভেলপ হৈ যায় সেই ছাত্ৰ ছাত্ৰীজনে ভৱিষ্যতে বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ অট'মেটিক আগ্ৰহী হৈ যায় গতিকে এই বহুত ডাঙৰ এটা ৰোল প্লে কৰি আছে এই বিজ্ঞান মেলাবিলাকে এটা ইয়াৰ অনুভৱ বুলি ক'বলৈ গ'লে এটা খুব ভাল অনুভৱ আচলতে খুব ভাল অনুভৱ ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলো উপকৃত হয় আৰু লগত জড়িত হৈ থকা সকলো উপকৃত হয় আচলতে সকলোৱে উপকৃত হয় আৰু বিশেষকৈ আমাৰ বগীনদী উন্নয়ন কেন্দ্ৰৰ কাৰণে এটা ভাল খবৰো আছে এইবাৰ আমি এইবাৰ আমাৰ আজি 3 বছৰ হৈছে এইবাৰ 3 বছৰৰ পৰা এটা ব্যৱস্থা হৈছে আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ অসমত যিটো 219টা কাৰ্যক্ষম হৈ আছে এতিয়া এই 219টাৰ ভিতৰতে প্ৰতি বছৰে তেওঁলোকৰ নিজৰ কৰ্মৰাজিৰ ওপৰত ইভালুৱেশ্যন কৰি পেলাই এটা মানে ৰাজ্যৰ ভিতৰতে এটা বেষ্ট বা ছেকেণ্ড এনেকৈ যোৱা বছৰ 3টা দিছিলে এইবাৰ তেনেকৈ 2জনক পুৰস্কৃত কৰিছে বেষ্ট বুলি এজনক দিছে আৰু ছেকেণ্ড বুলি এজনক দিছে আমাৰ সৌভাগ্য যে বগীনদী উন্নয়ন খণ্ডৰ যিটো আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী আমাৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত অৱস্থিত আছে আমি এবাৰ অসমৰ ভিতৰতে বেষ্ট আৰ্যভট্ট ছায়েন্স চেণ্টাৰ হিচাপে আমি স্বীকৃতি লাভ কৰিছোঁ ইতিমধ্যে আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই আমাক তেওঁ এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ দায়িত্বটো আছে গতিকে তেখেতে আমাক এই তাতে যিটো আমাৰ মণিৰাম দেৱান চেণ্টাৰত অনুষ্ঠান হৈছিলে তাতে প্ৰদান কৰিছে গতিকে এইটো আমি বিজ্ঞান কেন্দ্ৰটোৰ কাৰণে আমাৰ এটা ভাল খবৰ বুলি আমি ভাবিছোঁ আৰু ইয়াৰ যোগেদি আমি উৎসাহিত হৈছোঁ কেন্দ্ৰটোৰ সকলো কৰ্মকৰ্তা আচলতে কিন্তু কেন্দ্ৰ বুলি ক'লে মানে আমাৰ সমস্ত ইয়াৰ বহুতখিনি ব্যক্তি জড়িত হৈ আছে আমাৰ কেন্দ্ৰৰ সভানেত্ৰী আছে আমাৰ বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী মহোদয়া লগতে আমাৰ বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী আছে সকলোৰে এটা সন্মিলিত প্ৰচেষ্টাতহে আমি এইখিনি আগবাঢ়ি যাব পাৰিছোঁ এইটো অকলে কৰা কাম নহয় অকল আমাৰ বিদ্যালয় গোট বুলিয়ে নহয় আমাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত যিমানবিলাক বিদ্যালয় আছে সকলো বিদ্যালয়ৰে মানে ইয়াতে 100% সহযোগিতা আছে সকলোৱে সহযোগ কৰি পেলাই আমি যিমানখিনি কাৰ্যসূচী আমাক দিছে আমি সকলোখিনি কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিব পাৰিছোঁ বা সেইমতে আমি পঠাব পাৰিছোঁ সেইকাৰণে হয়তো তেওঁলোকে সন্তুষ্ট হৈ আমাক কিবা এটা দিছে কিবা ডাঙৰ বুলি মই ভবা নাই কোনো এটা উৎসাহ এটা জনাইছে আমি কাম কৰি যাবলৈ আৰু আমি ভাল পাইছোঁ যে জিলাখনৰ ভিতৰতে আমি যিটো নতুন প্ৰজেক্ট কৰিবলৈও পাইছোঁ সেইটো আমাৰ কামখিনি যথেষ্ট আগবাঢ়ি গৈছে আমি ইতিমধ্যে তেওঁলোকলৈ প্ৰিলিমিনাৰী ৰিপৰ্টখিনি পঠাইছোঁ তেওঁলোকে চালি যাই আমাক কিছুমান দিহা পৰামৰ্শ দিছে এইখিনি মডিফিকেশ্যন কৰি আমি আশা কৰিছোঁ যে এইটো আমাৰ ভাল এটা কাম হ'ব বুলি ভাবিছোঁ আৰু অনাগত দিনবিলাকতো আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ যোগেদি অকল ছাত্ৰ ছাত্ৰী বুলিয়েই নহয় আমাৰ যথেষ্টখিনি আমাৰ দায়িত্ব আছে সেইখিনি আমি কিমান দূৰ ফলৱৰ্তী কৰিব পাৰিম এইটো সকলোৰে সহযোগিতা পালে নিশ্চয় আমি কৰি যাব পাৰিম বুলি ভাবিছোঁ গতিকে ৰাইজৰ বা ছাত্ৰ ছাত্ৰী বা শিক্ষক সকলোৰে সন্মিলিত প্ৰচেষ্টাতে আৰু বিশেষকৈ তোমালোকে যিটো আহিছা বা জাগৰণ 18 নহয় জাগৰণ 18ৰ ফালৰ পৰা যি ধৰণে আহি আজি আমাৰ লগত আৰ্যভট্টৰ বিষয়ে কথা পাতিবলৈ আহিছা সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ কথা বুলি মই ভাবোঁ কাৰণ আৰ্যভট্টৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে যিমান জানে আমাৰ সাধাৰণ মানুহৰ মাজত বস্তুটো ইমান প্ৰচাৰ হোৱা নাই হৈছে নোহোৱা নহয় বহুতে জানে বহুতে নাজানে কাৰণ আজিকালি শুনিবলৈ বেয়া ক'বলৈ বেয়া যে আজিকালি আমি যি ধৰণৰ বস্তুবিলাকৰ প্ৰতি বেছি আগ্ৰহ দেখুৱাব লাগে সেইবিলাকৰ প্ৰতি আমি আগ্ৰহ নেদেখুৱাই বেলেগবিলাকৰ প্ৰতি আগ্ৰহ দেখুওৱা এটা আমাৰ প্ৰৱণতা এটা অট'মেটিক গঢ়ি উঠিছে এইটো আমি কাকো দোষাৰোপ কৰিবলৈ যোৱা নাই কিন্তু আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰটো তোমালোকে যি ধৰণে আজি আহি পেলাই ইয়াৰ যোগেদি এটা প্ৰচাৰ হ'ব মই ভাবিছোঁ আৰু এটা আমাৰ কাৰণে পজিটিভ গতিকে মই তোমালোকলৈও ধন্যবাদ জনাইছোঁ যাতে এই ধৰণে এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যিটো ভূমিকা আমি যাতে সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা লাগিব মিডিয়াও লাগিব হেৰিও লাগিব সকলোৰে সহযোগতহে আমি
ইয়াৰ মূল উদ্দেশ্যত আমি উপনীত হ'ব পাৰিম আৰু এইটো আৰ্যভট্ট বুলি ক'লে আচলতে সঁচাকৈ এটা ইউনিক মই প্ৰথমতেই কৈছোঁ কোন ভাৰতবৰ্ষত কোনো নাই আমাৰ এতিয়া কিবা এটা সৰু কাৰ্যসূচী ইমপ্লিমেণ্ট কৰিবলৈ হ'লে গ্ৰাছৰুট লেভেললৈকে একদম আমাৰ নেটৱৰ্কিং আছে একদম ওপৰৰ পৰা গ্ৰাছৰুট লেভেললৈকে আমাৰ ভাল খবৰ এটা আছে আমাৰ এতিয়া প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ হৈছে আমাৰ লখিমপুৰতো এতিয়া আমাৰ প্লেনেটৰিয়াম অলৰেডি হৈয়ে গৈছে প্লেনেটৰিয়ামৰ লগতে আমাৰ ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰো হৈ আছে প্ৰায় হৈ গ'ল আৰু হ'বলৈ আছে গতিকে এইবিলাকৰ যোগেদি আমি যদি এখন বিজ্ঞানৰ যদি আমি প্ৰচাৰটো ভালকৈ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি যদি আমি আগ্ৰহী কৰিব পাৰোঁ এখন সৰ্বাংগ সুন্দৰ আমি সমাজ গঢ়িব পাৰিম কিন্তু বিজ্ঞান অবিহনেতো এখোজো আজিকালি যাব নোৱাৰে আৰু বিজ্ঞান বুলি ক'লে আমাৰ মনতে এনেকুৱা ধাৰণা হয় বিশেষকৈ বৈজ্ঞানিক মানসিকতাটো এনেকুৱা বস্তু বৈজ্ঞানিক মানসিকতা থকা ব্যক্তি মানে তেওঁ ছায়েন্স পঢ়িব লাগিব বুলি কথা নাই এজন আৰ্টছৰ মানুহৰ বৈজ্ঞানিক মানসিকতা থাকেই কিন্তু কিছুমান ছায়েন্সৰ মানুহ নাথাকিব গতিকে বৈজ্ঞানিক মানসিকতাটো এটা বেলেগ চিন্তা চৰ্চা আৰু এইটো কৰ্ষণ এনেধৰণে হয় এই যে মই ক'লোঁ মডেল বনোৱা প্ৰজেক্ট বনোৱা কিবা কৰা এইবিলাকৰ যোগেদিয়ে আচলতে বৈজ্ঞানিক মানসিকতা নিজে নিজে গঢ় লয় এইটো কিবা এটা অন্য পটককৈ আনি কাৰোবাক দি দিয়া বস্তু নহয় কৰোঁতে তেওঁ দেখিছে যে মানে অট'মেটিক সেই কাৰ্যবিলাকৰ লগত জড়িত হওঁতে তেওঁৰ মনটো যে বিজ্ঞান মানে সদায় কি প্ৰমাণ নোহোৱাকৈতো একো কথা হ'ব নোৱাৰে গতিকে প্ৰমাণটো যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি কিবা এটা কথা কোনোবাই ক'লেও তেওঁ বিশ্বাস নকৰিব যে প্ৰমাণ লাগিব তাৰমানে অন্ধবিশ্বাসৰ পৰা অট'মেটিক মানুহবিলাক আঁতৰি আহিব পাৰে গতিকে এটা ধুনীয়া এটা ৰুল আছে আৰু এই ক্ষেত্ৰত চৰকাৰেও খুব ভাল সুন্দৰ পদক্ষেপ লৈ আছে বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগেও যথেষ্টখিনি কৰি আছে আমি এই ক্ষেত্ৰত চৰকাৰকো ধন্যবাদ দিব লাগিব বিভিন্ন ধৰণৰ সা সুবিধা দি আছে আমাক সেইমতে আমি কামখিনি আগবঢ়াই লৈ গৈ আছোঁ সকলোৰে সহযোগত এই ক্ষেত্ৰত মই আৰু এটা কথা বৰ্তমান সমাজখনলৈ বা ছাৰ আপোনাৰ মাধ্যমেৰে মই এটা কথা জানিব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ আপুনি কিছু সময় পূৰ্বে ৰুবুল মাউতৰ কথা ক'লে ৰুবুল মাউতৰ এখন গ্ৰন্থ আজি কিছুদিনৰ আগতে মই গ্ৰন্থখন পঢ়িছিলোঁ মোৰো এটা সপোন আছে সেই গ্ৰন্থখন মই বোধ কৰোঁ ছাত্ৰ জীৱনৰ যথেষ্ট এখন মানে ভূমিকা থকা এখন কিতাপখন পঢ়ি উঠাৰ পাছত মই কৈছিলোঁ যে এই কিতাপখন আমি যদি ছাত্ৰ অৱস্থাতে যদি পালোহেঁতেন হয়তো আজি আমাৰ ট্ৰেকটো কিছু হ'লেও চেঞ্জ হ'লহেঁতেন সেইটো কাৰণে মই আপোনাৰ মাধ্যমেৰে আজি জনাব বিচাৰিছোঁ আপুনিও যদি হয় ক'ৰবাত বা শিক্ষা স্কুলতে হওক বা অন্যান্য যিকোনো অনুষ্ঠানতে হওক ৰুবুল মাউতৰ আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ৰুবুল মাউতদেৱৰ মোৰো এটা সপোন আছে সেই গ্ৰন্থখন আপুনিও পঢ়িবলৈ যদি উৎসাহিত কৰে তেনেহ'লে মই ভাবোঁ নিশ্চয় ছাত্ৰ সমাজৰ মাজতো বৈজ্ঞানিক চিন্তাধাৰা এটা জাগি উঠিব আৰু আমি কিছু সময় পূৰ্বে আলোচনা কৰা এই যিটো বিজ্ঞান শাখাত পঢ়িব নোৱাৰা বা এনেকুৱা ধৰণৰ যিটো বিয়োগাত্মক চিন্তা সেই চিন্তাটো যথেষ্টখিনি দূৰ হ'ব বুলি মই ভাবোঁ আশা কৰোঁ গতিকে ছাত্ৰ জীৱনত বিশেষকৈ স্কুলীয়া জীৱনৰ যিখিনি সময় সেই সময়খিনিত যদি আপোনালোকে পাৰে সেই কিতাপখন আপোনালোকৰ সন্তানৰ হাতত দিয়ক ডক্টৰ ৰুবুল মাউতদেৱৰ এতিয়া বিভিন্ন ধৰণৰ গ্ৰন্থমেলা হৈ আছে বা আপোনালোকে বুক ষ্টলত গ'লেও গ্ৰন্থ বিপণীত গ'লেও আপোনালোকে পাবই সেইখন কিতাপ বহুত বেছি দামী কিতাপো নহয় আপোনালোকে সেই কিতাপখন আপোনালোকৰ নিজৰ সন্তানক দিয়ক আৰু বিজ্ঞানৰ প্ৰতি যি আকৰ্ষণ বা বৈজ্ঞানিক খোজৰ প্ৰতি যি আকৰ্ষণ সেই আকৰ্ষণ আমি সেই কিতাপখনৰ মাধ্যমেৰে আৰু এখোজ আগবাঢ়ি যাব পাৰে বুলি ভাবোঁ ধন্যবাদ ছাৰ আমাৰ অনুষ্ঠানৰ আজি অতিথি হিচাপে আমাক যিকণ সময় দিলে সেই তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ আৰু বিভিন্ন ধৰণৰ আমাৰ প্ৰশ্ন আছে আপোনালৈ সীমিত সময়ৰ কাৰণে আপোনাৰ লগত আৰু বাৰ্তালাপ কৰিব নোৱাৰিম আৰু আমি জাগৰণ লাইভ 18ৰ তৰফৰ পৰা আজি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী উন্নয়ন কেন্দ্ৰৰ অন্তৰ্গত যি কেন্দ্ৰ আছে আমি সেই কেন্দ্ৰক এটা কথা জনাব বিচাৰিছোঁ অনাগত দিনত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদীয়ে যিসমূহ অনুষ্ঠান আয়োজন কৰে সেই অনুষ্ঠানলৈ আপোনালোকে আমাক খবৰ দিব আমি যিমান পাৰোঁ সম্পূৰ্ণ চেষ্টাৰে এই কেন্দ্ৰৰ যিসমূহ অনুষ্ঠান আমি আমাৰ মাধ্যমেৰে সম্প্ৰচাৰ কৰিম ধন্যবাদ